নমস্কাৰ আজি হৈছে 11 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গলে কোনো মুছলমান ক্ষান্ত নাথাকে ওয়াকফ আইনৰ বিৰুদ্ধে 14 এপ্ৰিলত গুৱাহাটী কবাব এবিএমচি এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীক জনাই গৈছো ওয়াকফ আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ 14 এপ্ৰিলত গুৱাহাটীত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব বিখাৰ প্ৰতিবাদ এই আইনে ভাৰতীয় সংবিধানৰ 25, 26 আৰু 14 অনুচ্ছেদ ভংগ কৰিছে বিজেপিয়ে মুছলমানৰ অধিকাৰ কাঢ়ি লৈ গলে কোটি কোটি মুছলমান বহি নাথাকে মুছলমানৰ ঐতিহ্য আৰু সম্পত্তিত কাৰো অধিকাৰ সহ্য কৰা নহব বুলি মন্তব্য এবিএমচিৰ আৰু ইউপিপিএল দলৰ সাংসদে মুছলমান বিৰোধী ওয়াকফ আইন সমৰ্থন কৰি ভাল কৰা নাই ইউপিপিএলে মুছলমান বিৰোধী কাম কৰিছে আৰু ওয়াকফ আইনক লৈ এবাৰ জাঙুৰ খাই উঠিছে এবিএমচিৰ সভাপতি টাইছন হুছেইন আৰু এবিএমচিৰ নেতা টাইছন হুছেইন চৰকাৰলৈ তীব্ৰ প্ৰত্যাহ্বান এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আজি ঘোষণা কৰা হৈছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰথম স্থানত জোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অমিশী শইকীয়াই উজলিছে 98.50% প্ৰথম স্থানত অমিশী শইকীয়াই উজলিছে লগতে দ্বিতীয় স্থানত অসম জাতীয় বিদ্যালয়ৰ সপ্তৰ্ষ বৰদলৈ উজলিছে 98.33% নম্বৰেৰে দ্বিতীয় স্থানত সপ্তৰ্ষ বৰদলৈ লগতে তৃতীয় স্থানত জোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁই তেওঁ নম্বৰ লাভ কৰিছে 98.17% আৰু 98.17%ৰে তৃতীয় স্থানত অনিৰ্বাণ বৰগোহাঁই উজলিছে লগতে প্ৰায় 90,000 শিক্ষাৰ্থী প্ৰথম স্থানত উত্তীৰ্ণ হৈছে দ্বিতীয় স্থানত 1,35,568 গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে আৰু তৃতীয় স্থান লাভ কৰিছে 45,862 গৰাকী শিক্ষাৰ্থী আৰু ঘোষণা কৰা হল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰথম স্থানত উজলিছে 98.50% প্ৰথম স্থানত উজলিছে অমিশী শইকীয়া লগতে দ্বিতীয় স্থানত উজলিছে সপ্তৰ্ষ বৰদলৈ তেওঁ নম্বৰ লাভ কৰিছে 98.33% আৰু তৃতীয় স্থান লাভ কৰিছে জোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁইয়ে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো শীঘ্ৰে কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিখন এই মুহূৰ্তৰ খবৰ আমি জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ শীঘ্ৰে কৰি লওক এটা বিশেষ কাম অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিখন কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰ চৰকাৰৰ এই বিশেষ নিৰ্দেশনা ইকেৱাইচি নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা ঘৰতে বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ ইকেৱাইচি প্ৰথমে ডাউনলোড কৰক মেৰা ইকেৱাইচি এপ আপুনি কেনেদৰে ইকেৱাইচি কৰিব ঘৰতে বহি যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেন্তে আপুনি আপোনাৰ সেই মোবাইল ফোনটো দ্বাৰাই কৰিব পাৰিব এই ইকেৱাইচিৰ কাম কেনেকৈ কৰিব ভালদৰে শুনি যাব প্ৰথমে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব এপটো হৈছে মেৰা ইকেৱাইচি নামৰ এটা এপ প্ৰথমে আপুনি এই এপটো ডাউনলোড কৰিব তাৰ পিছতেই এই এপত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নামখন তৃতীয়তে ইকেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক তাতে অপশ্যন দিয়া থাকিব বিভিন্ন ধৰণৰ আপুনি তাতে ক্লিক কৰিব লাগিব ইকেৱাইচি ফৰ ৰেচন কাৰ্ড তাৰ পিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক সেই অপশ্যনটোত আৰু ইয়াৰ পিছতেই আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত আহিব এটা বিশেষ অটিপি আৰু অটিপি অহাৰ পিছতে আপুনি আপোনাৰ সকলো পৰিচয় তাতে সন্নিৱিষ্ট কৰক তাৰ পিছতেই ইকেৱাইচি সম্পূৰ্ণ হৈ যাব আপোনাৰ আইছো পৰৱৰ্তী খবৰৰ মাজলৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে আহি পৰিছে ভাল খবৰ অহা 16 এপ্ৰিলত ওয়াকফ সংশোধনী আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ কেবি বিশ্বনাথনে গ্ৰহণ কৰিব ওয়াকফ সংশোধনী আইনক লৈ শুনানি আৰু ওয়াকফ সংশোধনী আইনক লৈ দেশৰ কোটি কোটি মুছলমানে কৰিছিল বিৰোধিতা দেশৰ ভিন্ন প্ৰান্তত এই আইনক লৈ কৰা হৈছিল প্ৰতিবাদ আৰু AIMPLB কংগ্ৰেছকে ধৰি কেইবাখনো আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত আৰু 5 এপ্ৰিলত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছতে আইনত পৰিণত হৈছিল ওয়াকফ সংশোধনী বিধেয়ক আৰু ওয়াকফ সংশোধনী আইনক লৈ আহিব পাৰে স্থগিতাদেশ অহা 16 এপ্ৰিলে বাট চাই আছে
দেশৰ কোটি কোটি মুছলমানে আৰু দেশৰ কোটি কোটি মুছলমানৰ বাবে এক ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো অহা 16 এপ্ৰিলত ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি।